সকলোবিলাক নথিপত্ৰ আপোনালোকে ঠিকমতে দিলে কিন্তু তাৰ পাছতো মাত্ৰ এটা ভুলৰ কাৰণে আপোনালোকে PM আৱাস যোজনা যেটো ঘৰ এটো নেপাব পাৰে আৰু বহুতো লোকে আগত তেনেকৈ PM আৱাস যোজনা ঘৰ নাই পোৱা অৰুণোদয় আঁচনি আপুনি সুবিধা নাপাব পাৰে আৰু PM কিষাণৰ আপুনি সুবিধা নাপাব পাৰে এতিয়া এইকেইটা কি হয় কাম মই আপোনাক কৈ দিছো ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিও লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক যিসকল লোকে এইবাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা PM কিষাণ আঁচনি বা অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিছে আপোনালোক সকলোৰে কাৰণে আজি এই ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট হ'ব আপোনালোক সকলোৱে জানে যে এই তিনিখন আঁচনিত আবেদন কৰিবৰ কাৰণে চৰকাৰে কিছুমান নীতি নিয়ম বান্ধি দিছে যেনে আৱাস যোজনা ঘৰ পাবৰ কাৰণে হওক বা অৰুণোদয় আঁচনি পইচা পাবৰ কাৰণে হওক বা PM কিষাণৰ 2000 টকা পাবৰ কাৰণে হলেও আপোনালোকে কিছুমান নথিপত্ৰ দিব লাগে আৰু লগতে কিছুমান নীতি নিয়ম বান্ধি দিছে এই নীতি নিয়মসমূহৰ ভিতৰত আপোনালোক পৰিলেহে আপোনালোকে এই আঁচনি কেখনৰ সুবিধাসমূহ লাভ কৰে কিন্তু আপোনালোকৰ সকলোবিলাক ঠিক হৈ থকাৰ পাছতো এটা মাত্ৰ কাম নকৰাৰ কাৰণে আপোনালোক এই আঁচনিখনৰ পৰা বঞ্চিত হ'বলগীয়া হ'ব পাৰে কি হয় এটো কাম কেনেকৈ আপোনালোকে কৰিব লাগিব সকলোখিনি কথা আমি ভিডিওটো ডিটেইলছত আলোচনা কৰিম গতিকে ভিডিওটো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিওটো যদি লাইক এটা কৰা নাই ফটাফট ভিডিওটো লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিওটো আৰম্ভ কৰোঁ ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ আপোনালোকে যদি এতিয়াও আমাৰ WhatsAppৰ চেনেলটো জয়েন কৰা নাই সোনকালে জয়েন কৰি লওক কিছুমান এনেকুৱা ইনফৰমেশন মই আমাৰ WhatsApp চেনেলত দি থাকো যিবিলাকৰ ওপৰত মই এক্সট্ৰাকে কোনো ভিডিও নবনাও গতিকে সকলোবিলাক কথাৰ লগত আপোনালোক আপ টু ডেট হৈ থাকিবৰ কাৰণে সোনকালে আমাৰ WhatsApp চেনেলটো জয়েন কৰি লওক লিংকটো মই ডেসক্ৰিপচনত দি থোৱা আছে বা আপুনি আপোনাৰ স্ক্ৰিনত ওলোৱা QR কোডটো স্ক্যান কৰিও আপুনি আমাৰ WhatsApp চেনেলটো জয়েন কৰি ল'ব পাৰে এতিয়া চাওক প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনৰ যি জিঅ' টেগিঙৰ লিষ্ট দিয়াৰ ওপৰত মই যোৱা কেইদিনমানৰ আগতে এটা ভিডিও বনাইছিলোঁ যিটো ভিডিওত কৈছিলোঁ যে বৰ্তমান সময়ত যিবিলাক ছ'চিয়েল মিডিয়াত ভিডিও ভাইৰেল হৈ আছে জিঅ' টেগিঙৰ লিষ্ট বুলি এইবিলাক আচলতে ফেক লিষ্ট হয় ফেক লিষ্ট নহয় একচুৱেলি পুৰণা লিষ্ট হয় ধৰি লওক আগৰ যিসকল লোকে এপ্লাই কৰিছিলে তেওঁলোকৰ লিষ্টসমূহ হয় এতিয়া নতুনকৈ যিসকল লোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনত এপ্লাই কৰিছে এই আঁচনিখনৰ যি জিঅ' টেগিং লিষ্ট এতিয়াও ওলোৱা নাই কাৰণ এতিয়াও PM আৱাস যোজনাৰ যি আঁচনি এপ্লাই PM আৱাস যোজনাৰ কাৰণে এতিয়াও আবেদন চলি আছে মানুহৰ ঘৰৰ সাৰ্ভে হৈ আছে জিঅ' টেগিঙৰ কাম হৈ আছে গতিকে যেতিয়ালৈকে কামো সম্পূৰ্ণ নহয় তেতিয়ালৈকে আপুনি কোনো জিঅ' টেগিঙৰ লিষ্ট লাভ নকৰিব ঠিক তেনেদৰে অৰুণোদয় আঁচনিখনতো যদি আপোনালোকে নতুনকৈ আবেদন কৰিছিলে তেনেহ'লে আপোনালোক সকলোৱে জানে যে আঁচনিখনৰ এতিয়া আবেদন প্ৰক্ৰিয়া সমাপ্ত হ'ল এইবাৰ অৰুণোদয় আঁচনিখনত চৰকাৰে কেইটামান নতুনকৈ নথিপত্ৰ তেওঁলোকে যোগ দিছিলে মানে কেইটামান নথিপত্ৰ থকাটো বাধ্যতামূলক কৰি দিছিলে যেনে আপোনাৰ ৰেচন কাৰ্ড আৰু আপোনাৰ আধাৰ কাৰ্ড এই দুটা নথিপত্ৰ নাথাকিলে আপোনালোকে এই আঁচনিখনৰ সুবিধা নাপায় বুলি কৈছিলে আৰু এখন ৰেচন কাৰ্ডত কেৱল এগৰাকী মানুহে অৰুণোদয় আঁচনি সুবিধা পাব বুলি কৈছিলে PM কিষাণ আঁচনিখনৰ তেনেকৈ আবেদন সদায় চলি থাকে এতিয়াও যদি আপুনি আবেদন কৰিব বিচাৰে তেনেহ'লে PM কিষাণ আঁচনি আপুনি আবেদন কৰি ল'ব পাৰিব এতিয়া কথাটো হৈছে কি আপোনালোক সকলোৱে এই আঁচনিকেইখনত ধৰি লওক আপোনালোকে নিজৰ হিচাপত আপুনি যোগ্যতাৰ হিচাপত এপ্লাই কৰিলে সকলোবিলাক নথিপত্ৰ আপোনালোকে ঠিকমতে দিলে কিন্তু তাৰ পাছতো মাত্ৰ এটা ভুলৰ কাৰণে আপোনালোকে PM আৱাস যোজনা যেটো ঘৰ এটো নেপাব পাৰে আৰু বহুতো লোকে আগত তেনেকৈ PM আৱাস যোজনা ঘৰ নাই পোৱা অৰুণোদয় আঁচনি আপুনি সুবিধা নাপাব পাৰে আৰু PM কিষাণৰ আপুনি সুবিধা নাপাব পাৰে এতিয়া এইকেইটা কি হয় কাম মই আপোনাক কৈ দিছো প্ৰথমে আমি আলোচনা কৰোঁ PM আৱাস যোজনাৰ ক্ষেত্ৰত আৰু এইটো সকলোৰে ক্ষেত্ৰতে প্ৰযোজ্য হ'ব কেনেকৈ কৰিব লাগিব কি কৰিব লাগিব হেতু কৈ দিছো হেতু হৈছে আপোনালোকৰ যেটো বেংক একাউণ্ট আছে যেটো আপোনালোকে বেংক একাউণ্ট দিছে সেই বেংক একাউণ্টটো আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত আপোনাৰ সিডেড হৈ থকা হ'ব লাগিব মানে লিংক হৈ থাকিব লাগিব যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত আপোনাৰ বেংক একাউণ্ট লিংক নাই বা আপুনি যদি DBT ইনেবল কৰা নাই তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে এই তিনিখন আঁচনিৰে যোনখনতে আপুনি এপ্লাই কৰিছে লাগিলে এখনতো আপোনালোকে কিন্তু পইচা লাভ নকৰে PM আৱাস যোজনা আপোনালোকে পইচা পাবৰ কাৰণে যেটো একাউণ্ট দিয়ে সেই একাউণ্টৰ আপুনি ডিটেইলছ ভালকৈ দিব লাগিব একাউণ্টটো আপোনালোকৰ আধাৰ লগত সিডেড হৈ থাকিব লাগিব DBT ইনেবল হৈ থাকিব লাগিব তেতিয়াহে আপুনি পইচা পাব যদি আপোনালোকে ধৰি লওক এনেকুৱা এটা একাউণ্ট দি দিলে যেটো একাউণ্ট অলৰেডি ক্লোজ হৈ গ'ল বা কিবা খেলিমেলি হৈ আছে KYC আপুনি কমপ্লিট কৰি থোৱা নাই বা অন্য যিকোনো ধৰণৰ খেলিমেলি হৈ থকা কাৰণে বহুতো লোকে PM আৱাস যোজনাত এপ্লাই কৰাৰ পাছতো তেওঁলোকে কিন্তু ঘৰ নাপায় ঠিক তেনেদৰে অৰুণোদয় আঁচনিখনতো আপোনালোকে এপ্লাই কৰি থোৱাৰ পাছতো যদি আপুনি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো সিডেড কৰি নথয় লিংক কৰি নথয় DBT ইনেবল কৰি নথয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কিন্তু এই আঁচনিখনৰ সুবিধা লাভ নকৰিব গতিকে এই তিনিখন আঁচনিৰ ভিতৰতে কোনোবা এখনত যদি আপোনালোকে এপ্লাই কৰিছে বা তিনিখনতে যদি এপ্লাই কৰিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সোনকালে আপোনাৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক হৈ আছে নে নাই বা সিডেড হৈ আছে নে নাই আপুনি চেক কৰিব আৰু আপোনালোকৰ যেটো DBT আছে সেইটো আপুনি ওচৰত যেটো CSC চেণ্টাৰ আছে তাত গৈ আপোনালোকে তেওঁলোকৰ থ্ৰুদি ইনেবল কৰোৱাই ল'ব পাৰে বহুতো লোকে
যোৱা বছৰ PM আৱাস আঁচনিত এপ্লাই কৰাৰ পাছত তেওঁলোকে যেতিয়া চালে লিষ্টখন তেতিয়া দেখিবলৈ পালে যে তেওঁলোকৰ যিটো সম্পূৰ্ণ ষ্টেটাছ আছে সেইটো ৰিজেক্ট কৰি দিয়া হৈছে কাৰণ তেওঁলোকৰ যিটো বেংক একাউণ্ট সেইটো আধাৰৰ লগত চিডেড নাই যিটো বেংক একাউণ্ট আছিলে তাৰ ডিটেইলছ ভুল আছিলে গতিকে যিসমূহ ডিটেইলছ এইখিনি যদি আপোনালোকে ভুলকৈ দিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কিন্তু এপ্লাই কৰিলেও আপুনি এই আঁচনিখনৰ সুবিধা লাভ নকৰিব এতিয়া আপোনালোকৰ যিটো বেংক একাউণ্ট আছে সেইটো আধাৰ কাৰ্ডৰ লগত আপোনাৰ লিংক আছে নে নাই আপুনি কেনেকৈ চেক কৰিব লাগিব মই আপোনাক সেইটোও কৈ দিছোঁ এতিয়া আপুনি আপোনাৰ আধাৰ কাৰ্ডটো কোনটো বেংক একাউণ্টৰ লগত লিংক হৈ আছে বা বেংক একাউণ্টৰ লগত লিংক হৈ আছে নে নাই চাবৰ কাৰণে আপুনি যাব লাগিব আধাৰ কাৰ্ডৰ যিটো অফিচিয়েল ৱেবছাইট আছে uidi.gov.in যোৱাৰ পাছত আপুনি তললৈ স্ক্ৰল কৰিব ইয়াত আপুনি এটা অপশ্যন পাব আধাৰ ছাৰ্ভিচেছ বুলি ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত তললৈ স্ক্ৰল কৰিব ইয়াত আৰু এটা অপশ্যন পাব আধাৰ লিংকিং ষ্টেটাছ আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাক প্ৰথমে লগইন কৰিবলৈ ক'ব আপুনি লগইন কৰিব লগইন অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে আপোনাৰ যিটো আধাৰ কাৰ্ডৰ নম্বৰ আৰু যিটো কেপচা কোড এই দুটা ফিল কৰি আপুনি লগইন উইথ OTP অপশ্যনত ক্লিক কৰিব আপোনালোকে এইটো চাবৰ কাৰণে কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডটো মোবাইল নম্বৰৰ লগত লিংক হৈ থাকিব লাগিব যদি মোবাইল নম্বৰৰ লগত আধাৰ কাৰ্ড লিংক হৈ থকা নাই বা যিটো মোবাইল নম্বৰৰ লগত লিংক হৈ আছিলে সেইটো এতিয়া আপোনাৰ হাতত নাই বা পইচা নাই তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে OTP নাযাব আৰু আপোনালোকে প্ৰচেছটো কৰিব নোৱাৰিব এতিয়া মই চিম্পলি ইয়াত প্ৰথমে ডিটেইলছখিনি ফিল কৰি লগইন উইথ OTP অপশ্যনটোত ক্লিক কৰি দিম লগইন উইথ OTP অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা মোবাইল নম্বৰটোলৈ এটা OTP যাব সেই OTPটো ইয়াত এতিয়া এণ্টাৰ কৰিম আৰু এণ্টাৰ কৰি লগইন অপশ্যনটোত ক্লিক কৰি দিম লগইন অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এনেকুৱা এটা ডেছবৰ্ড পাব ইয়াত আপোনালোকে এটা অপশ্যন পাব বেংক সিডিং ষ্টেটাছ এই অপশ্যনটোত আপুনি চিম্পলি ক্লিক কৰিব ইয়াৰ পৰা আপোনাৰ ইয়াত দেখুৱাব কংগ্ৰেচুলেশ্যন ইয়ৰ আধাৰ বেংক মেপিং হেজ বিন ডান আপোনাৰ আধাৰ কাৰ্ডটো কোনটো বেংক একাউণ্টৰ লগত লিংক হৈ আছে আপোনাৰ দেখুৱাই দিব বেংক নেম বুলি আৰু সিডিং ষ্টেটাছটো আপোনাৰ এক্টিভ হৈ থাকিব লাগিব আপুনি ইয়াত এক্টিভ বুলি দেখা পাব আৰু বাকী আপোনাৰ কেতিয়া আপডেট কৰা হৈছিলে এইখিনিও আপোনাৰ ওলাই থাকিব যদি ইয়াত আপোনালোকৰ কোনো বেংক একাউণ্টৰ লগত লিংক হৈ থকা নেদেখায় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ব্ৰাঞ্চ গৈ মেলি আপোনাৰ আধাৰ কাৰ্ডটো আপোনাৰ বেংক একাউণ্টৰ লগত মেপিং কৰাব লাগিব তেতিয়াহে আপোনাৰটো লিংক হ'ব আৰু যদি আপুনি DBT ইনেবল কৰিব বিচাৰে হৈ আছে নে নাই চাব বিচাৰে তেনেকুৱা ক্ষেত্ৰত ওচৰৰ CSC চেণ্টাৰত গৈ আপোনালোকে চেক কৰিব পাৰিব মই এই ৱেবছাইটটোৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ডাইৰেক্ট গৈ মেলি আধাৰ কাৰ্ডৰ ৱেবছাইটটোত নিজে আপোনালোকে এইটো ঘৰতে চেক কৰি চাব পাৰিব গতিকে এতিয়ালৈকে যদি আপোনালোকে আধাৰ কাৰ্ডটো বেংকৰ লগত সিডেড কৰা নাই সোনকালে আপোনালোকে বেংক যাওক বেংকত গৈ মেলি আপোনালোকে সিডেড কৰাই লওক DBT যদি ইনেবল হৈ থকা নাই সোনকালে আপুনি CSC থ্ৰু দিও DBT ইনেবল কৰাব পাৰে বা বেংকৰ থ্ৰু দিও আপোনালোকে কৰাব পাৰে গতিকে এই তিনিখন আঁচনিৰ ভিতৰত যিকোনো এখন আঁচনিতে যদি আপোনালোকে এপ্লাই কৰিছে তেনেহ'লে আপোনালোকৰ বেংক একাউণ্টৰ যি ডিটেইলছ দিছে আপুনি এইখিনি যে শুদ্ধকৈ আপুনি দিছে সেইটো মন কৰিব লগতে বেংক একাউণ্টটো যাতে আপোনালোকৰ এক্টিভ হৈ আছে বেংক একাউণ্টৰ লগত আপোনাৰ বস্তুখিনি প্ৰপাৰলি লিংক হৈ আছে এইখিনি বস্তু আপোনালোকে চেক কৰিব তেতিয়াহে আপুনি এই আঁচনিকেইখনৰ সুবিধা লাভ কৰিব নহবা আপোনালোকে এখনো আঁচনি সুবিধা লাভ নকৰিব কাৰণ আজিকালি চৰকাৰে ডাইৰেক্টলি যিটো বেংক একাউণ্টত পইচা দিয়ে সেই বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ লগত যোনটো বেংক একাউণ্ট লিংক থাকে সেইটো একাউণ্টত তেওঁলোকে DBT মাধ্যমেৰে পইচা দিয়ে গতিকে আপোনালোকৰ যদি তাত কিবা খেলিমেলি থাকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে আঁচনিসমূহৰ সুবিধা লাভ নকৰিব গতিকে এইটো আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে এতিয়া আপোনালোকৰ স্ক্ৰীনত যিটো ভিডিঅ' ওলাই আছে এই ভিডিঅ'টো চালে আপুনি জানিব পাৰিব যে আপোনালোকৰ হাতত থকা ৰেচন কাৰ্ডটো থাকিলে আপোনালোকে কি কি চৰকাৰৰ ফালৰ পৰা সুবিধা লাভ কৰিব এই ভিডিঅ'টোত মই সম্পূৰ্ণ A to Z ডিটেইলছত কৈ থোৱা আছে নিশ্চয় ভিডিঅ'টো এবাৰ চেক আউট কৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ